ৱেষ্ট বেংগল ইলেকশ্যনত গৈ কি কয় আপোনাৰ মমতা বেনাৰ্জীৰ সমষ্টিত তেওঁৰ ঘৰৰ তলত পতাকা লগাই আহিছো যুদ্ধ কৰি অনিৰ্বাণ বেনাৰ্জীৰ লগত। হয়, আজি আমাৰ সৈতে এজন বিশিষ্ট ব্যক্তি আছে যাৰ হয়তো আমি সুকীয়াকৈ পৰিচয় দিয়াৰ প্ৰয়োজন নাই, যাক আপোনালোকে সদায় এনেকে সহজ সৰলভাৱে যাক হয়তো ৰাস্তা ঘাটত আপোনালোকে প্ৰত্যক্ষ কৰে, কিন্তু যিজন ব্যক্তি কৰ্মজীৱন তাৰ বিষয়ে জানিলে আপোনালোকে হয়তো আচৰিত হ'ব। বিজেপিৰ মিডিয়া প্ৰবক্তা তেখেত। আজি আমাৰ সৈতে যিজন ব্যক্তি আছে তেওঁ সকলোতকে সুকীয়া বুলি এই কাৰণেই ক'ব লাগিব কাৰণ তেখেত আমি কেতিয়াবা প্ৰত্যক্ষ কৰো তেখেত ই ৰিক্সা এখনত গৈ বৰপেটা ষ্টেচন গৈ পায় বা কেতিয়াবা সাধাৰণ মানুহৰ লগত খোজকাঢ়ি গৈ কথা পাতি থাকে। তো এই একচুৱেলি সেইকাৰণে তেখেতক আমি সুকীয়া বুলি কৈছো। তো আজি আমাৰ সৈতে আছে আমাৰ বৰপেটাৰ সুসন্তান যুগান্ত দাস ডাঙৰীয়া। নমস্কাৰ, আপোনাক স্বাগতম জনাইছো। নমস্কাৰ, আপোনাক নমস্কাৰ জনাইছো, সকলো ৰাইজক নমস্কাৰ জনাইছো আপোনাৰ জৰিয়তে। আচ্ছা, প্ৰথমে আপোনাৰ আমি এটা বিশেষ বস্তু জানো যে আপুনি এজন জুনিয়ৰ চাইণ্টিষ্ট আছিল। তো আপুনি সেই চাকৰি এৰি আপুনি কি RSSত যোগদান কৰিছে বা আপুনি ৰাষ্ট্ৰৰ সেৱাৰ কাৰণে আপুনি নিজৰ যিটো কেৰিয়াৰ সেইটো কিন্তু অলপ দাৱত লগাইছে, তাৰমানে অলপ ৰিক্সিত থৈ আপুনি যিহেতু চাকৰি জীৱন এৰি এনেকে সমাজ সেৱা বা ৰাষ্ট্ৰ সেৱাৰ কাৰণে আগবাঢ়ি আহিছে। একচুৱেলি ইয়াৰ কেনেকে এই সিদ্ধান্ত আহিল আপোনাৰ মনত? পোনপ্ৰথমতে আপোনালোকে যিখিনি ক'লে হয়তো ইমান হ'ব পৰা নাই, আৰু পাব্লিকৰ মানুহ যিহেতু পাব্লিকৰ লগত ঘূৰি ই ৰিক্সাত ঘূৰিলে মই পাব্লিক লগ পাওঁ, পাব্লিকে কি কষ্ট আছে সেইখিনি গম পাওঁ, আৰু সেইখিনি আজি আহিছে। হয়তো মই জুনিয়ৰ চাইণ্টিষ্ট হৈ থাকিলে বা এতিয়া প্ৰিন্সিপাল চাইণ্টিষ্ট হৈ থাকিলে মই চাৰি বেৰৰ মাজত কিবা উদ্ভাৱন কৰি থাকিলো হয়, কিন্তু আজি যিখিনি মই ৰাইজৰ মাজত থাকি ইনোভেশ্যনৰ ইচ্ছা বা যিখিনি ৰিচাৰ্চ, সেইটো ছ'চিয়েল ৰিচাৰ্চৰ কথা কওঁ। মোৰ সেই মানে প্ৰফেচনেলি পেছাগতভাৱে মই চাইণ্টিফিক ৰিচাৰ্চ কৰিছিলোঁ হয়, কিন্তু ছ'চিয়েল ৰিচাৰ্চত মোৰ বহুত সহায় হয়। যেতিয়া মই পাব্লিকৰ লগত কানেক্টেডে নাথাকোঁ তেতিয়াহ'লে মই পাব্লিকৰ সুখ দুখ কেনেকৈ বুজি পাম, ঠাই এডোখৰ কি সমস্যা আছে, কোনে কি পোৱা নোপোৱাৰ বেদনা আছে বা যিখিনি কৰিব লগা আছে সেইখিনি মই পাব্লিকৰ লগত থাকি গম পাওঁ। আৰু এই গোটেই পৰিক্ৰমাটোত আপুনি কোৱাৰ দৰে মই চাকৰি জীৱন বাদ দি নহয়, শৈশৱৰে পৰা যিহেতু এটা চিন্তাধাৰাৰ লগত জড়িত, প্ৰায় 2001 চনৰ পৰাই মই জড়িত। 2001 চনৰ মাৰ্চ মাহৰ পৰা মই জড়িত, মাৰ্চ এপ্ৰিল মাহৰ পৰা, মই যদি ভুল নহয়। তো তেতিয়াৰ পৰা যিহেতু এটা চিন্তাধাৰাৰ লগত আগবাঢ়িছোঁ, আৰু সেই চিন্তাধাৰাই আৰু আপুনি কোৱাৰ দৰে মই বিগত কালছোৱাত কেৰেলা বুলি নহয়, মই কৰ্ণাটকত কিছুমান দায়িত্ব দিছিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ পৰম শ্ৰদ্ধাৰ যিখিনি অধিকাৰী আছিলে, তেওঁলোক জ্যেষ্ঠ তেওঁলোকে মোক যি দায়িত্ব দিছে মই কৰিছিলোঁ। ছাত্ৰ সংগঠন, মানে কলেজত থকাৰ পৰা, হায়াৰ ছেকেণ্ডেৰী দিনৰে পৰা দুখনকৈ মহাবিদ্যালয়ত 2003-04 আৰু 5-6 বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ত ছাত্ৰ ৰাজনীতিত নিৰ্বাচনত অৱতীৰ্ণ হৈ ৰাইজৰ আশীৰ্বাদত জয়যুক্ত হৈছিলোঁ। পৰৱৰ্তী কালত বৰপেটাৰ ধাউলি কলেজতো জয়যুক্ত কৰাইছিল। তো তেনেকৈ ছাত্ৰ ৰাজনীতিৰ লগত জড়িত হৈছিলোঁ এটা চিন্তাধাৰাৰ সৈতে থাকি, আৰু সেই চিন্তাধাৰাৰ কাৰণে আজি হয়তো এইখিনি আগবাঢ়িব পাৰিছোঁ, পাব্লিকৰ লগত থাকিব পাৰিছোঁ। সমাগত 2026 বিধানসভাৰ নিৰ্বাচন, আৰু এই নিৰ্বাচনত আমাৰ সৰ্বুক ভৱদেৱৰ সমষ্টিত আপোনাৰ নামটো বিশেষ চৰ্চাত আছে। এই ক্ষেত্ৰত কি ক'ব? হয়, ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ বিশ্বাস আৰু ৰাইজৰ আশা আকাংক্ষা। মই সদায় এটা কথা কওঁ যে নিৰ্বাচন কেন্দ্ৰিক যি ৰাজনীতি এইটো সুকীয়া। আমিতো সংগঠন কৰিছোঁ ইমান বছৰে, ৰাজনীতি কৰিলে বহুত বস্তু জানিব লাগে। এতিয়াহে ৰাজনীতিৰ পথাৰত ভৰি দিছোঁ। আজি 25 বছৰে মই সংগঠন কৰিছোঁ এজন কাৰ্যকৰ্তা হিচাপে। তাত বিভিন্ন দায়িত্ব আহে, দায়িত্ব হিচাপে আপোনাৰ কাৰ্যনিৰ্বাহ কৰি আছোঁ। কিন্তু এতিয়া ৰাইজে যিহেতু কৈছে, ৰাইজৰ লগত বহি আলাপ আলোচনা কৰি ৰাইজে বহুত ইয়াৰ আগতো কেইবামান ইলেকশ্যনত মোক জোৰ কৰিছিলে। মই তেতিয়া কৈছিলোঁ হয়তো মই আৰু কাম কৰিব আছে ৰাইজৰ মাজত, কিন্তু এতিয়া পাব্লিক যিটো আউটবাৰ্ষ্ট হৈছে, যিখিনি মৰম বা যিখিনি তেওঁলোকে বিশ্বাস বা সহায় সহযোগিতা কৰিছে মোক, যিখিনি মানে তেওঁলোকে ঠেলি দিয়াৰ নিচিনা, সেই দায়িত্বটো মই গধুৰ দায়িত্ব এটা, তাৰ পিনে আগবাঢ়িব গৈছোঁ। কিন্তু ইলেকশ্যনটো 5 বছৰত আহি থাকিব, কিন্তু আমাৰ দলৰ যি
নীতি তাক সাৰোগত কৰি যে ৰাষ্ট্ৰ প্ৰথম, এই ক্ষেত্ৰত মোৰ সমষ্টি বা মোৰ জন্ম ঠাইখিনি বা মোৰ জিলাখন, মোৰ বিধানসভা ক্ষেত্ৰটো, সেইটো মোৰ নেশ্যন। তাৰপিছত পাৰ্টি, তাৰপিছত ব্যক্তি মানে মই নহয়, মোৰ লগত আনুষংগিকভাৱে যিখিনি মানে সমাজৰে, নিজক তাতো মই ৰখা নাই। তো নেশ্যন ফাৰ্ষ্ট, পাৰ্টি নেক্সট, চেল্ফ লাষ্ট, এই মন্ত্ৰ সাৰোগত কৰি যিখিনি কৰিব পাৰো, তাকে লৈ কিছুমান সপোন আছে হ'ব লগা। আপুনি কি কয়, ইয়াত কাম আছে নে নাই? নিশ্চয়কৈ আছে। সৰ্বসমষ্টিত কৰিব, ভৱানীপুৰ সৰ্বসমষ্টিত কৰিবলগীয়া এতিয়াও বহুত কাম আছে। সেইটো চবে জানে, সৰ্বসমষ্টিবাসী বা ভৱানীপুৰ সমষ্টিবাসী চবে জানে। নিশ্চয় সেইখিনিয়ে মানে ৰাইজে যিখিনি কৈছে, তাৰ ওপৰঞ্চি মোৰ ইচ্ছা যে আমাৰ এনেকুৱা এজন, এতিয়া ভাৰতবৰ্ষতে নহয়, আজি স্বনামধন্য আমাৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমি গৌৰৱান্বিত অসমীয়া যে তেওঁ আজি ডাভছত আছে, ৱৰ্ল্ড ইকনমিক ফৰামত তেওঁ ৰিপ্ৰেজেণ্ট কৰিব। আমাক কেনেকুৱা গৌৰৱৰ বিষয়। তেনেকুৱা এজন মুখ্যমন্ত্ৰী থকা অৱস্থাত আমি কিয় আমাৰ সমষ্টিত এনেকুৱা এখন হস্পিটালৰ বাবে, তেওঁতো গোটেই অসমত দিছে, বাগবৰৰ ডেভেলপমেণ্টটো কৰিছে, কয়াকুছি ডেভেলপমেণ্ট কৰিছে, বিলাচীপাৰাৰ কৰিছে, হাইলাকান্দিৰ কৰিছে, বৰাক ভেলীৰ কৰিছে, কোনো এটা মূৰত বাকী নাই। কিন্তু বৰপেটা ৰোডৰ নিচিনা এখন ৰেভিনিউ আৰ্নিং জেগাত সৰু সৰু কিছুমান পদক্ষেপ লোৱাৰ মোৰ সপোন। যেনেকুৱা ইয়াত ৰেফাৰেল ফ্ৰী হস্পিটাল এখন, যে ইয়াত প্ৰাইমাৰী ইমাৰ্জেঞ্চি কেয়াৰটো, অবষ্টেট্ৰিক্স এণ্ড গাইনেকলজি বা যিখিনি জেৰিয়েট্ৰিক বয়সজ্যেষ্ঠৰ কাৰণে, তেনেকুৱা মিনিমাম এটা দুটা ডিপাৰ্টমেণ্ট যাতে ইয়াতে আমি 24/7 ইমাৰ্জেঞ্চি কেয়াৰ পাওঁ। এটা কথা নকলে নহয়, একচুৱেলি আমি নিশাৰ ভাগত কেতিয়াবা যদি বৰপেটাত যিটো আমাৰ চৰকাৰী হস্পিটেল আছে, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, তাত যদি নিশাৰ ভাগত যাওঁ 10টাৰ পিছত, এনেকুৱা হয় যে এজন ডক্টৰে আছে, তাত ৰোগী এডমিট হৈ আছে 50জন বা 30জন। এই ক্ষেত্ৰত অপচনে নাথাকে। একচুৱেলি ডক্টৰজনৰ ভুল নহয়, তেখেত অকলে কিমানজনক হেণ্ডেল কৰিব, মানে বাধ্যবাধকতাত পৰি হয়তো বৰপেটা মেডিকেলত ৰেফাৰ কৰিবলগীয়া হয়। আৰু ৰেফাৰৰ সময়ত ৰাস্তাত দুৰ্ঘটনা হোৱাটো স্বাভাৱিক কথা হৈয়ে থাকে। এইটো হয়তো আমি বিভিন্ন সংবাদ মাধ্যমত দেখিবলৈ পাওঁ। হয়, মই বিগত কালচোৱাৰ কথা ক'ব নাযাওঁ, কাৰণ এই স্বনামধন্য যি সমষ্টি, এতিয়াতো ভৱানীপুৰ সৰভোগ হ'ল, আগতে সৰভোগ সমষ্টি। তো এই দুটা সমষ্টি মিলি যিখিনি বৃহত্তৰ অঞ্চল, প্ৰায় ৰেডিয়াছ হিচাপে বহু কিলোমিটাৰ ৰেডিয়াছৰ এটা অঞ্চল, তাত যদি আমি এতিয়া এনেকুৱা এখন সৰ্বাংগ সুন্দৰ উন্নয়নশীল এখন সমষ্টি গঢ়ি তুলিব পাৰোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মানে অগ্ৰণুৱা যি স্থিতি, যি সবল নেতৃত্ব, তেওঁৰ এজন সৈনিক হিচাপে তেওঁৰ নেতৃত্বত আমি ইয়াত এনেকুৱা নিশ্চয় তেওঁ কৰিব। মোৰ বিশ্বাস আগন্তুক দিনত এনেকুৱা এখন হস্পিটাল হ'ব ইয়াত, য'ত মানে আমি প্ৰাইমাৰী হেল্থ কেয়াৰখিনি, ইমাৰ্জেঞ্চিখিনি দিনে হওক বা ৰাতিয়ে হওক, দিনে নিশাই 24/7 ইনটু 365 ডেজ আমি যাতে মেডিকেল কেয়াৰত কোনো কম্প্ৰমাইজ কৰিব লগা নহয়। তাৰ উপৰঞ্চিও ইউথ লৈ পেলাই মানে বহুত আশা আকাংক্ষা আছে, স্পৰ্টছ লৈ পেলাই, এমপ্লয়মেণ্ট লৈ পেলাই। মোৰতো এতিয়া এটাই মানে বিশ্বাস যে আপোনালোকৰ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত, আপোনালোকে সকলোৱে সহযোগ কৰে যেন, যে মন্ত্ৰী MLA বা জনপ্ৰতিনিধি বুলিয়ে নহয়, মই এমপ্লয়মেণ্ট, চেল্ফ এমপ্লয়মেণ্ট, আত্মনিৰ্ভৰতাৰে, হয়তো প্ৰাইভেট চাকৰিও হ'ব পাৰে বা নিজা ক্ষুদ্ৰ উদ্যোগ যিয়ে নহওক, তেনেকুৱাকে মোৰ আগন্তুক দিনত 5 বছৰত এটলিষ্ট এই সমষ্টিৰ ভিতৰত যাতে 5,000 ফেমিলিৰ পৰা চেল্ফ এমপ্লয়মেণ্ট হয়, প্ৰত্যেক বছৰত 1,000কে যাতে এমপ্লয়মেণ্ট হয়। তাৰ কাৰণে আমি যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া যি মানে সবল স্থিতি, তেওঁতো কিমান চাকৰি, মানে যিখিনি তেওঁ কৈছিলে, তেওঁ যিখিনি বাৰে বাৰে তেওঁ কথা দিছিলে, তাতকে তেওঁ মানে বহুত খোজ আগুৱাই গৈ ৰেকৰ্ড ভাঙিছে, মানে আমি বিৰল। তো তেওঁৰ সেই যাত্ৰাত, তেওঁ যি অসমক আগুৱাই নিয়া যাত্ৰাত আমি যাতে তেওঁৰ এজন সহযোগী হিচাপে, সৈনিক হিচাপে আমিও কণ্ট্ৰিবিউট কৰিব পাৰি। তো মোৰো এটা আশা যে এই সমষ্টিৰ পৰা 5,000 ল'ৰা ছোৱালী যাতে চেল্ফ এমপ্লয়মেণ্ট ক্ৰিয়েশ্যন হয়। তাত বাদেও আমাৰ এই সমষ্টিত যিহেতু বহুখিনি নেচাৰেল ৰিচোৰ্চেছ আছে, আমাৰ প্ৰাকৃতিকভাৱে বা বৰপেটা চহৰৰ যি এটা বাণিজ্যিক সুকীয়া চিনাকি,
নামনি অসম বুলি নহয়, বৰপেটা ৰোড বুলি ক'লে বহুত জেগাত চিনি পায়। কিন্তু মই বিচাৰো যে বৰপেটা ৰোডক আজি গুজৰাট হওক, ৰাজস্থান হওক, তামিলনাডু হওক, অন্ধ্ৰপ্ৰদেশ হওক, কৰ্ণাটক হওক, মানে ভাৰতৰ যি ঔদ্যোগিক মানে ক্ষেত্ৰত যিখিনি আগস্থান পোৱা ৰাজ্যত, তাতো যাতে বৰপেটা ৰোডখনৰ ওপৰত ডিছকাশ্যন হওক, আমাক চিনি পাওক। তেনেকুৱা কিছুমান মেনুফেকচাৰিং হাব যদি আমি ইয়াত বনাব পাৰো, বেপাৰ বাণিজ্য কৰি থকা আমাৰ যি ভাই বন্ধু আছে, জ্যেষ্ঠসকল আছে বা কনিষ্ঠসকল আছে ইয়াত, সেই চাম ৰাইজক যাতে আৰু নতুন ৰাস্তাত মানে আগুৱাই নিব পাৰো, সেইখিনি মোৰ প্ৰচেষ্টা থাকিব। স্পৰ্টছৰ ক্ষেত্ৰত বহুখিনি কৰিব আছে, স্কিল ডেভেলপমেণ্টৰ বহুখিনি আছে। আজি ভবানীপুৰৰ চাইডে নেচাৰেলি ইমান ধুনীয়া জেগা আৰু বহুত সত্ৰ নামঘৰ আছে, য'ত এটা স্পিৰিচুৱেল চাৰ্কিট হ'ব পাৰে। সৰভোগটোপ স্বয়ং গৰখীয়া প্ৰভু ঠাই তাত বিৰাজমান হৈ আছে। তাত আপোনাৰ ঘৰে ঘৰে সৈনিক আছে। গতিকে তাত ডিফেন্সৰ, অগ্নিবীৰৰ বা যিখিনি টেলেণ্ট আছে ওলাই নি আমি যাতে অল ইণ্ডিয়া লেভেলত কম্পিট কৰিব পাৰো, তেনেকুৱা এটা সমষ্টি পটেঞ্চিয়েল এই ভবানীপুৰ সৰভোগ 21 নম্বৰ যি বিধানসভা সমষ্টি, এইটো খালি এটা নিৰ্বাচন কেন্দ্ৰিক মানে যুদ্ধ নহয়, কিন্তু তাত কৰিব পৰা পটেঞ্চিয়েল টেলেণ্ট বহুত আছে। এই টেলেণ্টখিনি লৈ মই এটা সপোন আছে, এইখিনি কৰিব আপোনালোকৰ আশীৰ্বাদত। বৰ্তমানৰ যিজন বিধায়ক, প্ৰাক্তন পুৰণা সৰভোগ তথা বৰ্তমানৰ ভবানীপুৰ সৰভোগ সমষ্টিৰ যিজন বিধায়ক মনোৰঞ্জন তালুকদাৰ, তেখেতৰ কামৰ প্ৰতি আপুনি কিমান সন্তুষ্ট বা তেখেতৰ কামৰ কাৰণে কি ক'ব? চাওক, মই তেওঁৰ আধা বয়সৰো নহয়, মই তেওঁৰ কামৰ বিশ্লেষণ কৰিব মই সিমানখিনি হোৱা নাই বুলি মই ভাবো। মই ৰাজনৈতিকভাৱে তেওঁৰ বিচাৰধাৰা বেলেগ হ'ব পাৰে, সকলোৰে চেষ্টা থাকে। তাৰ আগৰ বিধায়ক, তাৰো প্ৰাক্তন বিধায়ক, মানে মই যিখিনি পাইছো জন্মৰ পৰা, আমিতো বহুত সৰু আছিলো, অতি শ্ৰদ্ধাৰ হেমেন দাস ডাঙৰীয়া, তাৰপিছত উদ্ধৱ বৰ্মন ডাঙৰীয়া, শামছুল হক প্ৰয়াত, তাৰপিছত আমাৰ দলৰে ৰঞ্জিত দাস ডাঙৰীয়া, বৰ্তমান মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, নিজৰ নিজৰ প্ৰচেষ্টাত যোনে যি পাৰিছে কৰিছে। কিন্তু এতিয়া মইতো বেলেগৰ হৈ স্পক্স পাৰ্চন হিচাপে ক'ব নোৱাৰো, মইতো কাৰো স্পক্স পাৰ্চন নহয়। সেই হিচাপে ৰাইজৰ সহযোগত এই যিকেইটা এজেণ্ডা কৈছো সেইখিনি কৰিব ইচ্ছা আছে, আৰু এইখিনি কৰিব পাৰি 5 বছৰত। কিন্তু ৰাইজৰ আশীৰ্বাদ সহযোগ লাগিব, আৰু চেষ্টা, ইচ্ছা, হেঁপাহ, এইখিনি থাকিলে হয়তো এইখিনি 5 বছৰত আপোনালোকে দেখা পাব। বৰপেটা ৰোডৰ এক বৃহৎ সমস্যা, আমাৰ বৰপেটা ৰোডৰ পৰা যিটো মানাহ ৰাষ্ট্ৰীয় উদ্যান, এইটো একচুৱেলি বিশ্ববিখ্যাত, সকলোৱে চিনি পায়। তো বৰপেটা ৰোডৰ পৰা যিটো সংযোগী পথ যোৱা জৰাজীৰ্ণ অৱস্থা, আৰু মোটামুটি কেইবাবাৰো হয়তো সংবাদ মাধ্যমৰ আগত কেইবাবাৰো সেইটো মুকলি হৈছে, কাম আৰম্ভ হৈছে, এই ডাষ্ট পেলাইছে, এই পাথৰ পেলাইছে, কিন্তু একচুৱেলি কৰ্মক্ষেত্ৰত কিন্তু সেই কামটো আৰম্ভ হোৱা নাই। তো কি ক'ব? চাওক, বৰপেটা ৰোডৰ বাণিজ্যিক চিনাকি বাদেও যিটো পটেঞ্চিয়েল আছিলে, এটা সুপ্ত যিটো আমাৰ ছফ্ট যিটো কি কয় পাৱাৰ, এইটো হ'ল আমাৰ নেচাৰেল ৰিচোৰ্চখিনি। মই বাৰে বাৰে কৈছো, মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈকে যোৱা ৰাস্তাটো যদি এইটো মেৰামতি তেতিয়াই কৰিলেহেঁতেন, আমি ৰেভিনিউ বহুত চাৰপ্লাছ হলো হয়। তাৰ লগতে হয়তো বিশ্বৰ বিভিন্ন দেশৰ যি পৰ্যটকসকল আহে বৰপেটা ৰোডখন চিনি পালেহেঁতেন। বৰপেটা ৰোডৰ চিনাকিটো আমি বিশ্বৰ পৰা দূৰত ৰখা হৈছে। এই ৰাস্তাটো বন্ধ কৰি আমি ৰাইজকে খালি কষ্ট দিয়া নাই, যি এক আমাৰ সুবৰ্ণ সুযোগ বৰপেটা ৰোডখনক, আজি ছচিয়েল মিডিয়াৰ যুগ, আজি বহুত ক্ষেত্ৰত ৱৰ্ল্ড টুৰিজিম হয় বা কিবা ৱৰ্ল্ড ইকনমিক, আমি এইবোৰ প্লেটফৰ্মত আচলতে বৰপেটা ৰোড মানাহৰ বহুত এটা পটেঞ্চিয়েল আছিলে, আমি সেইখিনিক আমি বাধা দি ৰখা হৈছে। কোনে কৰিছে, কি ৰাজনীতি বা কি তাত মেৰপেচ, মই বুজি নাপাওঁ। পাব্লিকৰ আমাৰ কাম হ'ব লাগে যে জনপ্ৰতিনিধি হৈ আমি পাব্লিকে আন্দোলন নকৰোতে পাব্লিকৰ মানে যিখিনি ব্যথা, সেইখিনি যাতে আমি দূৰ কৰিব পাৰো, যাতে পাব্লিকে এনেকুৱা পজিশ্যনলৈকে নাহে যে তেওঁলোকে কষ্ট পায়। আমি সেইখিনি প্ৰচেষ্টা হ'ব লাগিছিলে, কিন্তু পাব্লিকে কষ্ট পোৱাৰ লগতে তাত আমাৰ ৰেভিনিউ লছ হৈ আছে, আৰু আমাৰ চিনাকিটো হেৰাই গৈ আছে। যাৰ পৰিপ্ৰেক্ষিতত কি হৈছে, হয়তো বেলেগ ফালেৰে ড্ৰাইভাৰজন হৈ পেলাই মানাহটো গৈ আছে, মানাহ যোৱাটো বন্ধ হোৱা নাই। প্ৰত্যেক দিনাই মানাহত বহুত হেজাৰ মানে পৰ্যটক আহি আছে, কিন্তু লছ কাৰ হৈ আছে? আমাৰ বৃহত্তৰ অঞ্চলটোৰ, আমাৰ বৃহৎ বজাৰখনৰ লছ হৈ আছে। গতিকে এইখিনি
মই সকলোকে আহ্বান জনাইছো, অনুৰোধ জনাইছো আপোনালোকৰ জৰিয়তে যে তাক লৈ ৰাজনীতি নহয়, ৰাজনীতিৰ ঊৰ্ধত কিছুমান বস্তু হ'ব লাগিব। কাৰণ আমি যিটো পলিটিকেল আইডিয়লজিৰ পৰা আহিছো, তাত মই বাৰে বাৰে কওঁ যে ৰাষ্ট্ৰ প্ৰথম, মোৰ জেগাখিনি প্ৰথম, ৰাজনীতি পিছত। আপোনাৰ নামটো যিহেতু 26ৰ বিধানসভাৰ নিৰ্বাচনক লৈ হৰবুক ভৱানীপুৰ সমষ্টিত চৰ্চাত আছে, তো আপুনি হয়তো ৰাইজৰ পৰা কিবা কিবি শুনিবলৈ পাইছে নিশ্চয়কৈ। তো আপুনি কিমান আশাবাদী এই নিৰ্বাচনক লৈ? শতাংশ হিচাপত ক'ব নোৱাৰো, কাৰণ সেইটো অন্যায় হ'ব। মই খুবেই আৱেগিক হৈছিলো আজি কেইবছৰমান আগৰ পৰা। মোৰ লগৰ বুলি নহয়, ৰাইজৰো বহুত মানুহে যে তই যদি মোক কয় আৰু জ্যেষ্ঠ শ্ৰেষ্ঠ সকলোকে লগ পাওঁ, সমনীয়া হওক বা বিভিন্ন ভাষা ভাষী, বিভিন্ন বয়সৰ যিখিনি আমাৰ স্থানীয় বা সমষ্টিবাসী যিখিনি পৰম শ্ৰদ্ধাৰ ৰাইজৰ লগত কথোপকথন হয়, তেওঁলোকে বহু বছৰ ধৰি কৈ আছে। কিন্তু এইবাৰ তেওঁলোকে যিখিনি মোক ছাপোৰ্ট দিছে, মানে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি মোক এনেকুৱা হৈছে, কেতিয়াবা ৰাতিপুৱা 6টা বজাত আহি কলিং বেল বজাই আছে। হয়তো মই মিছা কথা নকওঁ, কেতিয়াবা মই শুই আছো, বিচনাৰ পৰা উঠাই লৈ গৈছে মোক। তো তেনেকে যেতিয়া মই দেখিলো যে মই নহয়, আমি, তো পলিটিক্সত মই এটা বাক্য সদায় মানি চলো, হোৱাট ইজ পলিটিকেল পাৰ্টি? ইট ইজ এ মেকানিজম ফ্ৰম হুৱেৰ উই কেন মুভ ফ্ৰম মি টু উই। ইংৰাজী শব্দৰ যে এমটো আছে, এমটো যদি আমি গোটেই ৰাইজৰ সহযোগত যদি অলপ ঠেলি হেঁচি 180 ডিগ্ৰী ঘূৰাই দিওঁ, ডাব্লিউ হৈ যাব। তেতিয়াহ'লে মিৰ পৰা উইলৈকে যিটো যাত্ৰা, এই মোক ৰাজনৈতিক পৰিপ্ৰেক্ষিত মানে ক্ষেত্ৰখনত ৰাইজৰ কাৰণেহে মই এইখিনি আগবাঢ়িব পাৰিছো। নহ'লে যুগান্ত দাস একো নহয়। যুগান্ত দাস ৰাজ্যিকৰ মিডিয়া পেনেলিষ্ট বা প্ৰবক্তা, আপুনি যি ক'লে, বা বিগত কালছোৱাত ৰাজ্যিক উপ সভাপতি, কৰ্ণাটক বিজেপিৰ অমুক দায়িত্বত আছিলো, ৱেষ্ট বেংগল ইলেকশ্যনত গৈ কি কয় আপোনাৰ মমতা বেনাৰ্জীৰ সমষ্টিত তেওঁৰ ঘৰৰ তলত পতাকা লগাই আহিছো, যুদ্ধ কৰি অনিৰ্বাণ বেনাৰ্জীৰ লগত। সেইবোৰ মোৰ চিনাকি নহয়। চিনাকি হ'ল মোৰ ৰাইজ, মোৰ কৰ্ম, আৰু ৰাইজে যিখিনি মোক সহায় সহযোগ কৰিছে, উৎসাহ যোগাইছে, আৰু মোৰ যিখিনি সপোন, সেইখিনি লৈ পেলাই এখন সৰ্বাংগ সুন্দৰ যাতে ৰাইজক কিবা এটা কৰাৰ বহুত হেঁপাহ। আপুনি প্ৰথমতে কৈছিলে চাকৰি এৰা নেৰাৰ ওপৰত যে মোৰ ঠাইখিনিত মই কি কৰিব পাৰো, সেইকাৰণে মই গুচি আহিছিলো। আৰু এই উভতি অহা কাৰণে আজি এইখিনি ৰাইজৰ লগত থাকি যিখিনি সপোন দেখিব পাৰিছো, মই আপোনাৰ জৰিয়তে ৰাইজৰ আশীৰ্বাদ বিচাৰিছো যাতে এইখিনি কৰিব পাৰো, ৰাইজৰ লগত থাকিব পাৰো। আৰু বহুত কাম আছে, আমি যাতে সমষ্টিটোৰ উন্নয়ন কেতিয়াও শেষ নহয়। যোনে যিমান ক'লেও আজি কোনো ক'ব নোৱাৰে যে মোৰ সমষ্টিৰ উন্নয়ন শেষ। স্বয়ং প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বানাৰসত তেওঁ এটাৰ পিছত এটা কাম কৰি গৈ আছে, গোটেই ভাৰতবৰ্ষতে কৰি গৈ আছে। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ সমষ্টিৰ লগতে গোটেই অসমকে বিশ্ব দৰবাৰত, ভাৰতৰ ভিতৰত 1 নম্বৰ স্থানত ল'বগৈ আছে। তেওঁ কেতিয়াও কোৱা নাই যে কামৰ শেষ আছে। গতিকে ময়ো তেওঁলোকৰ এজন মানে সেৱক হিচাপে, ৰাইজৰ সেৱক হিচাপে তেওঁলোকৰ পৰা শিকি বুজি মই যিখিনি কৰিব পাৰো, কৰ্মৰ কোনোদিন অন্ত নাই, সমষ্টিৰ কোনো উন্নয়নৰ অন্ত নাথাকে, কৰিব এইখিনি হেঁপাহ আছে। আৰু এটা কথা, একচুৱেলি এইটো ব্যতিক্ৰমী প্ৰশ্ন বুলিয়ে ক'ব লাগিব। বহুতে কয় নিৰ্বাচনৰ আগত যিসকল নেতা মানুহৰ ঘৰে ঘৰে গৈ ভোট খোজে, নিৰ্বাচন শেষ হোৱাৰ লগে লগে সেই নেতাজন জিতাৰ পিছত নিৰ্বাচনত সেই মানুহজনক হয়তো আৰু নেক্সটত যেতিয়া ইলেকশ্যন আহে বা নিৰ্বাচন আহে, তেতিয়া সেই মানুহজনক দেখা পায়। মানে বাকী 5 বছৰ কাৰ্যকালত হয়তো খুব ৰেয়াৰ। একচুৱেলি যুগান্ত দাসৰ ক্ষেত্ৰত তেনেকুৱা হ'ব নেকি? যুগান্ত দাস এজন ব্যক্তি নহয়, নিৰ্বাচন এতিয়া হয়তো মই ব্যক্তি এজন, ৰাইজৰ আশীৰ্বাদত জনপ্ৰতিনিধিয়ে হওক বা ৰাজনৈতিক ক্ষেত্ৰত, মইতো ক'লোৱে যে মই সংগঠনে কৰিছো। সংগঠন কৰা দিনতো মই ৰাইজৰ লগতে আছো, আপোনালোকে জানে মই দিনটো ৰাইজৰ লগত থাকো। গতিকে এতিয়া ৰাইজে যদি জনপ্ৰতিনিধি হিচাপে বিচাৰে, তেতিয়াতো ব্যক্তিৰ স্থানে নাই, ব্যক্তিগত বুলি একো নাথাকে। এতিয়া ৰাইজ
আৰু চাওক এটা সমষ্টিত মই অলপ পলিটিক্সৰ পৰা ফালৰি খাটি যদি মই ক'ব আপোনালোকে সুযোগ দিয়ে মই ক'ব বিচাৰিমেই যে সমষ্টিটোত ভোটাৰে ভোট দিয়ে, এগেইনষ্ট পাৰ্টিও ভোট পাব, মানে 4-5জন কেণ্ডিডেট থাকিব, সকলোৱে ভোট পাব, কিন্তু দায়িত্ব সকলোৰে থাকিব। কোনে ভোট দিছে কোনে ভোট দিয়া নাই সকলোৰে লগত মই মিলি থাকিব লাগিব। জীৱ জড় গছ বৃক্ষ কীট পতংগ কুকুলো শৃগালো মানে যি কৈছিলে গুৰুজনাই মানে মানে গোটেই তেওঁলোকেতো ভোট দিব নোৱাৰে, গতিকে এজন জনপ্ৰতিনিধিৰ দায়িত্ব বহুত। আপুনি যদি এইটো বিচাৰে তেতিয়াহ'লে আমি অনুকৰণ কৰো কাক? মইতো তেনেকুৱা আপুনি যাৰ কথা ক'লে যে পাহৰি যায়, আমি তেওঁলোকক অনুকৰণ কৰা নাই। আমি আমাৰ যি বৈচাৰিকভাৱে আমি Actually এইটো মই কোৱা নাই, এইটো বহুতে কয়, বৈচাৰিকভাৱে আমি যিখিনি দেখিছো বহুত ত্যাগ কৰি অহা বহুত মানে মানে ঋষিতুল্য আমাৰ যি বিচাৰধাৰাৰ অধিকাৰীসকল আছে বা ৰাজনৈতিক ক্ষেত্ৰখনত আমাৰ পৰম শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী আমাৰ মাননীয় শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেওঁলোকেতো ৰেষ্ট নলয়, পাব্লিকৰ লগতে থকা দেখা পায়। তেওঁলোকক অনুকৰণ কৰি আজিৰ তাৰিখত সেইটো ৰাজনীতি নচলে। আমি ব্যতিক্ৰমী, কাৰণ বিজেপি ইজ এ পাৰ্টি উইথ ডিফাৰেন্স। পাব্লিকৰ লগত যদি কানেকশ্যন নাই তেতিয়াহ'লে তেওঁ ৰাজনীতিবিদ মোৰ মতেতো নহয়। ছিজনেল হ'ব পাৰে ৰাহুল গান্ধীৰ নিচিনা, ইলেকশ্যনৰ সময়ত যে ছিজনেলি আহে মানে মৌচুমী বতাহৰ নিচিনা, তেনেকুৱাকে বতাহ নহয়। আমি শেষ পৰ্যায়লৈকে আহিছো। তো আপনি নিশ্চয় আশাবাদী যে এবাৰ আপনি বিজেপি দলৰ পৰা সৰ্বক ভৱানীপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। তো ৰাইজৰ উদ্দেশ্যে আপনি কি ক'ব? আমাৰ ভৱানীপুৰ সৰ্বক সমষ্টিৰ ৰাইজৰ উদ্দেশ্যে কি ক'ব? ৰাইজৰ উদ্দেশ্যে ৰাইজৰ লগত থাকিব খোজো, এটা সুযোগ বিচাৰো কাম কৰিব, কিন্তু আশাবাদী মই খালি সমষ্টিৰ পৰা টিকেটটো পাই ইলেকশ্যন খেলি জিকি MLA হোৱা আশাবাদীতকৈ মোৰ বেছি আশা হ'ল যিটো ক'লো যে সেল্ফ এমপ্লয়মেণ্ট হওক নহওক চেষ্টাটো কৰিমে। পূৰ্ণ আশাবাদী। যিখিনি সমস্যা ক'লো হস্পিটেলখনৰ কথা, স্পৰ্টছ এভিনিউ, মই বিশেষকৈ যুৱচামৰ যি মানে এটা স্পৰ্টিং টেলেণ্টবোৰ ওলাই আহিলে চাকৰি বাকৰি বা মেণ্টেল ফিটনেছ ফিজিকেল ফিটনেছখিনি যিখিনি থাকিব তাৰ লগতে চাকৰি স্কোপ বাঢ়িব। স্কিলৰ কথা ক'লো, ইয়াতে স্কিল বহুত টেলেণ্ট আছে, এইখিনি যাতে বিশ্ব দৰবাৰত জাপানত গৈ বা ডুবাইত গৈ বা লণ্ডন কি কয় ইউৰোপ US-ত গৈ পেলাই তেওঁলোকে নিজৰ স্কিলটো শ্ব'কেছ কৰিব পাৰে। তেনেকুৱা এখন সমষ্টি কৰিব বহুত আশাবাদী। এনেকুৱা সমষ্টি এখন বহুত আশাবাদী য'ত মানে মানসৰ পৰা আহি পেলাই বৰপেটা ৰোডত হয়তো ইনভেষ্টমেণ্ট আহে, মেনুফেকচাৰিং হাব এখন হয়। তো এইবোৰ বস্তুলৈ মই বহুত আশাবাদী। আপোনালোকৰ সহযোগ লাগে, আশীৰ্বাদ লাগে, যাতে আমি সকলোৱে মিলি বৰপেটা ৰোড বুলি ক'লে যাতে ভাৰতৰ ভিন্ন প্ৰান্তত সন্মান সহকাৰে আমাক এটা চিনাকি হয়, সেইটোলৈ মই বহুত আশাবাদী। এইখিনিয়ে মই আপোনালোকক মানে অনুৰোধ জনাইছো। শেষত নিৰ্বাচনত জয় হোৱাৰ পিছত আমি বৰ্তমান যেনেকে যুগান্ত দাসক অতি সহজ সৰল এজন ব্যক্তি হিচাপে জানো, তো নিৰ্বাচনত জয়ী হোৱাৰ পিছত আপুনি একে থাকিব যুগান্ত দাস নে এনেকুৱা সেই কিছুমান নেতা আছে যে মানে অলপ চেঞ্জ হয় তেনেকুৱা হ'ব? নিশ্চয় একে নাথাকো, মই মানুহ হয়, একে থাকিব নোৱাৰো। মিছা কথা কয় কি হ'ব? এতিয়া যদি মই, আপোনালোকে প্ৰায় দেখে, আপোনালোকে হয়তো কয়ও, বহুত দিন আপুনিও কৈছে, এতিয়া মাইকৰ আগত কোৱা নাই হয়তো, কিন্তু এতিয়া বজাৰত গ'লে যদি মোৰ 15 মিনিট লাগে খোজকাঢ়ি যাওঁতে 4-5জনৰ লগত ইফাল কথা পাতি, তেতিয়া হয়তো আধা ঘন্টা লাগিব পাৰে। কিন্তু মই সেই একে ধৰণে থাকিব বিচাৰো, কাৰণ এ লিডাৰ হু ইজ নট কানেক্টেড টু পাব্লিক ইজ নট এ লিডাৰ, হি ইজ এ ডিলাৰ। তো আমি ডিলাৰ হ'ব ইচ্ছা নাই, লিডাৰ পাব্লিকে বনাই মই লিডাৰো হ'ব ইচ্ছা নাই। আপোনালোকৰ মাজৰ এজন হয়, আজি যেনেকে আছো মোক তেনেকে থাকিব দিয়ক, মোক কাম কৰিব দিয়ক, সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে সহযোগ কৰক। আৰু যিখিনি আশা মই ক'লো বাৰে বাৰে যে আমাৰ ল'ৰা ছোৱালী বাহিৰত নোযোৱাকে ঘৰত গৰম ভাত খাই বা গুৱাহাটী বা অসমৰ ভিতৰতে থাকি নিজৰ পৰিয়ালক পোহপাল কৰি নিজৰ বৃদ্ধ মা দেউতাক চাই পেলাই যাতে
ঘৰত সুকলমে সন্মান সহকাৰে 2 পইচা আজি থাকিব পাৰে, আমি ৰাতি যাতে হস্পিটেলত ডক্তৰ পাব পাৰো, এইখিনি মোক কৰিব দিয়ক। বাকী যুগান্ত দাস একে থাকিব, খালি যদি মাত মাতিব লাগে ক'ৰবাত তেতিয়া কিন্তু আৰু জোৰছে মাত মাতিব। মই মাত মাতা বন্ধ তাৰমানে নকৰো। একচুৱেলি যিটো VIP চিষ্টেম সেইটো আপুনি মানে হেৰি নকৰে, সমৰ্থন নকৰে। মই VIP চিষ্টেমৰ বিষয়ে কথা কোৱা নহয়, মোৰ দায়িত্ব ইয়াতে। মোৰ দায়িত্ব চাওক, মোৰ দায়িত্ব এতিয়া মোৰ ওচৰ চুবুৰীয়াৰ কিবা এটা হলে মই VIP টো কৰি লাভ নাই নহয়। মোৰ ঘৰৰ ওচৰৰ মানুহজন কি অৱস্থাত আছে, তেওঁক যদি মই একো কৰি দিব নোৱাৰো, একো কৰি দিব নোৱাৰিলেও মাত এষাৰ দিব নোৱাৰো, যাব নোৱাৰো, ল'ব নোৱাৰো, খবৰ নলওঁ, তেতিয়াহ'লে এইটো VIP কালচাৰ। মই VIP ভাবাই নাই। VIP হ'ল আজি 30 বছৰ 50 বছৰ যোনে ৰাজনৈতিকভাৱে এটা নিজকে এষ্টাব্লিছ কৰি দিছে, আৰু VIP টেগটো নিজে নহয়, ৰাইজে দিছে, ৰাইজে দিব। আৰু তাৰ পৰা আপোনালোকক মই অনুৰোধ জনাইছো, মোক যাতে ভুল হলে বা মোৰ বিপদগামী হলে আপোনালোকে মোক আকৌ কৈ পেলাই ৰাস্তাত হলেও মোক যেতিয়া পায় এপ্ৰ'চ কৰি ক'ব। মই সেইখিনি মানে সেই হিচাপত, সেই চিন্তাধাৰাত মই চলিব খোজো। মোক মানে সদায় ৰাইজৰ হাত ধৰি, ৰাইজে আঙুলিয়াই দি পেলাই সন্মুখত আহি, ঘৰত বহি, ৰাস্তাত লগ পালে, য'তে হলেও মেলে মিটিঙে মোক আপোনালোকে যি আপোনালোকৰ মানে কৰিব লগা আছে, মোৰ কৰণীয় খিনি আপোনালোকে আঙুলিয়াই দি থাকিব পাৰিব, মই সেইখিনিতে বিশ্বাসী। ধন্যবাদ। সেই আপোনালোকে যুগান্ত দাসৰ কিছু ব্যক্তিগত কথাৰ লগতে কিছু ৰাজনৈতিক কথাও আপোনালোকে শুনিবলৈ পালে। আৰু পুনৰবাৰ কৈছো যে অতিকে সহজ সৰল এজন ব্যক্তি, যি ব্যক্তি হয়তো জুনিয়ৰ চাইণ্টিষ্ট আছিল, তেখেত হয়তো সেই চাকৰি কৰি এখন লাক্সাৰিয়াছ জীৱন পাৰ কৰিব পাৰিলেহেঁতেন, কিন্তু একচুৱেলি ৰাইজৰ সেৱাৰ্থে বা ৰাষ্ট্ৰৰ সেৱাৰ কাৰণে তেখেত সেই চাকৰি এৰি একদম সহজ সৰল ভাৱে আমাৰ মাজত মানে জীৱন যাপন কৰি আছে। প্ৰাৰ্থনা কৰিম ভগৱানৰ ওচৰত তেখেত যাতে 2026 চনৰ যিটো বিধানসভাৰ নিৰ্বাচন, এই নিৰ্বাচনত বিজেপি দলৰ পৰা টিকেট লাভ কৰি ভবানীপুৰ সৰ্বসমষ্টিত জয়লাভ কৰি যাতে ভবানীপুৰ সৰ্বসমষ্টিক উন্নতিৰ শিখৰলৈ লৈ যায়, আমিও তাকে লৈ আশাবাদী। ধন্যবাদ।